মই আমাৰ সাংবাদিক দাদাসকললৈ মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি এটা দুখৰ বিষয়, আমি বিহৰা গাঁও পঞ্চায়ত উপস্থিত হৈছোঁহি, কিন্তু বিহৰা গাঁও পঞ্চায়ত দেখিব পাইছোঁ আজি 12টা বাজিবলৈ 10 মিনিট আছে, কিন্তু আমি নিজৰ যিটো সমস্যাৰ সন্মুখীন হৈছোঁ আৰু সেই সমস্যাটো আমি অৱগত কৰিব পৰা নাই আহিছোঁ, কিন্তু পঞ্চায়তত কোনো ষ্টাফ এটা নাই। আজি চকীদাৰটো হৈছে, চকীদাৰৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ। আৰু যিহেতু কেলে চৰকাৰে এটা কথা কৈছিলে যে প্ৰত্যেক বাগিচাখনত যে অৰুণোদয় আঁচনি কিন্তু বিতৰণ কৰিছে, কিন্তু বিতৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ যে অকল মিছলীয়াহে দেখিব পোৱা গৈছে। আজি ইমান আমাৰ বিহৰা জ্যেষ্ঠ বয়োজ্যেষ্ঠ আমাৰ মাতৃগৰাকীসকল আছে, তেওঁলোকে সকলো বঞ্চিত হৈ আছে। চৰকাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কৈ আছিলে কি বিধৱা মহিলা পাব লাগিছিলে, দিব্যাংগ মহিলা পাব লাগিছিলে, অবিবাহিত মহিলা পাব লাগিছিলে, সেই অনুপাতে তেওঁ অৰুণোদয় আঁচনি তেওঁ ছিলেকশ্যন কৰিছে বুলি কৈ আছিলে। কিন্তু আমি ইতিমধ্যে চকুত দেখিব পাইছোঁ আৰু জাকত জিলিকা হৈ প্ৰমাণিত হৈ আছে যে আমাৰ বিহৰা যিটো গাঁও পঞ্চায়তত এনেধৰণৰ দুৰ্নীতি কাৰ্যসূচী ৰূপায়ণ হৈ আছে। যিহেতু আমাৰ ইমান বৃদ্ধগৰাকী বয়সৰ 60 বছৰীয়া 65 বছৰীয়া বৃদ্ধগৰাকী আছে, আকৌ আমাৰ এইফালে আমাৰ এই দাদা আছে প্ৰায় 70 বছৰীয়া, তেখেতৰ সকলো মানে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা দেখা গৈছে। এতিয়া বিহৰা পঞ্চায়ত যিটো অৰুণোদয় আঁচনিৰ যিটো বাছনি কমিটি চৰকাৰে বোলে বনাইছিলে, কিন্তু আমি ৰাইজে কোনো মানুহক আজিলৈকে বাছনি কমিটিৰ যিবিলাক সদস্য তেখেতসকলক আমি কোনোৱে চিনি নাপাওঁ। কোনজন ৱাৰ্ডত কোন ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড 10টা ৱাৰ্ড লৈ পঞ্চায়ত এখন হয়, কিন্তু 10টা ৱাৰ্ডত কোন মানুহে বাছনি কমিটিৰ অৰুণোদয় আঁচনি কমিটিৰ সদস্যগৰাকী হয় আমি চিনি নাপাওঁ, মাত্ৰ বঞ্চিত হৈ লগা হৈ পৰিছে। আৰু এতিয়া আজি 2 নম্বৰ যিটো ৱাৰ্ডটোত সম্পূৰ্ণভাৱে নীল, আৰু চৰকাৰে কৈছিলে যে অৰুণোদয় আঁচনি ফৰ্মখিনি আপোনালোকে পঞ্চায়ত কাৰ্যালয়ত জমা দিব, কিন্তু মানুহে বাগিচা কামৰ পৰা আহি তেওঁ দুখে ভাগৰে আহি গোটেইখিনি ফৰ্ম জমা দিলে, কিন্তু আজিৰ তাৰিখত ফুটুকাৰ ফেনটোহে দেখিব লগা হ'ল। যিসকল মহিলা তেওঁলোকে অৰুণোদয় আঁচনিৰ বাহিৰে বাকী চৰকাৰী আৱাস গৃহ পাইছে নাই? একোৱে পোৱা নাই। আমি চকুত দেখাত যিখিনি মানুহে নিজস্ব মানে পঞ্চায়তৰ লগত যোগাযোগ বা যিবিলাক জনপ্ৰতিনিধি তেওঁলোকৰ লগত মিতৰালি অলপ আছিলে, সেইখিনি মানুহে উপভোগ কৰিছে, কিন্তু বাকী মানুহখিনি মানে বঞ্চিত হৈছে সকলো পাইপৰ পৰা, PMY ঘৰৰ পৰা লৈ পেলাই আপোনাৰ মানে অৰুণোদয় আঁচনিৰ পৰা লৈ পেলাই ৰেচন কাৰ্ডৰ লৈ পেলাই জব কাৰ্ডৰ লৈ পেলাই সম্পূৰ্ণ দিশত তেওঁলোকে বঞ্চিত হ'ব দেখা গৈ আছে। বিহৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়টো প্ৰায় এনেকৈ বন্ধ থাকে, প্ৰায় এনেকৈ বন্ধ থাকে। আজি প্ৰায় 3 মাহ 4 মাহকৈ অধিক হৈছে, কিন্তু আমি যেতিয়াই আহোঁ পঞ্চায়তত অকল চকীদাৰ দেখি পাওঁ, বাকী কাকো দেখি নাপাওঁ। তো আমি কাৰ লগত যোগাযোগ কৰিম, কোনটো ষ্টাফত? এতিয়া আপোনালোকে স্বয়ং আহিছে, আমি ইয়াত প্ৰতিবাদী কৰিছোঁ, কিবা এটা কাৰ্যসূচী লৈছোঁ হাতত, আমি কাৰ লগত অৱগত কৰিম? কাৰ পৰা আমি মানে ইয়াৰ ৰিকুৱাৰমেণ্টটো ল'ম যে আমাৰ আঁচনিখিনিৰ নাম তালিকা অন্তৰ্ভুক্ত হৈছে নে নাই হোৱা, কি কাৰণত? এই সময়লৈকে তলা বন্ধ আছে। সেইকাৰণে আমি চৰকাৰক বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰকো এই বস্তুৰ প্ৰতি দৃষ্টিগোচৰ কৰিব কৈছোঁ আপোনালোকৰ যোগেদি, যাতে এই যিটো দুৰ্নীতি ৰূপায়ণ হৈছে বিহৰা গাঁও পঞ্চায়তত পুনৰবাৰ যাতে অৰুণোদয় আঁচনি এইটো নতুনকৈ ছাৰ্ভে হ'ব লাগিব, আৰু সৰ্বসাধাৰণ ৰাইজৰ মতে পঞ্চায়তত এখন কমিটি হ'ব লাগিব, আৰু সেই কমিটিৰ জৰিয়তে যিটো মানে অৰুণোদয় আঁচনি ফৰ্ম চিলেকশ্যন হ'ব, তেতিয়াহে তেওঁ যাতে আমাৰ অৰুণোদয় আঁচনিখন তেওঁ পৰিচালিত কৰিব বুলি মই অনুৰোধ জনাইছোঁ। যিহেতু কেলে কি এতিয়া যি বস্তু বঞ্চিত হৈছে সম্পূৰ্ণভাৱে বঞ্চিত থাকি যাব। যদি এইটো তদন্ত কৰিব নোৱাৰে তেন্তে সম্পূৰ্ণ আপোনালোকে দেখিছে এই যিমানখিনি ৰাইজ আছে সম্পূৰ্ণ দিশত আকৌ 5 বছৰ দিন তেওঁ বঞ্চিত হ'ব। আৰু চৰকাৰে অকল চাহ বাগিচা অঞ্চলত এটাই কথা আৰু মই আজি চৰকাৰৰ পৰা মই একোৱেই আঁচনি একোৱে নাপাওঁ। মই ইমান 3 বাৰ হৈ গ'ল দিয়া, কিন্তু মোৰ কেঞ্চেল হৈ যায়, মই একোৱে নাপাওঁ। মইতো অন্ধ মানুহ, চকুত দেখি নোপোৱা হয়, কিন্তু একোৱে নাপাওঁ মই আজিৰ পৰা। আজি 4 বছৰে বেছিয়ে হ'ল। কৰি ইয়াতে কৰাইছোঁ, কিন্তু মোৰ এইকেইটা নহয়েই। হ'ব বুলি কয়, কিন্তু মোৰ কেতিয়াও নভৰে পইচা পাতি। আজিলৈকে হোৱা নাই। নামটো কি ক'লে? ভণ্টি তাঁতী, বিহৰা পঞ্চায়ত। দুই নম্বৰ। মোৰ নাম শ্ৰীমতী তাৰামণি তাঁতী। মই একো আঁচনি নাই পোৱা, ঘৰো নাই পোৱা, চৰকাৰৰ একো মই আঁচনি নাই পোৱা। নাই পোৱা। অফিচত যোগাযোগ কৰিছোঁ, কি বুলি কয়? কৈছে দিম বুলি কৈছে, কিন্তু মই একো নাই পোৱা। আজিলৈকে মই পোৱা নাই। চকুতো দেখি নাপাওঁ, চৰকাৰে মোক কিবা ব্যৱস্থা কৰি দিব লাগে। নাই পোৱা।